ৰাজ্যত পুনৰ পোহৰলৈ আহিছে সুলভ মূল্যৰ চাউলৰ বৃহৎ কেলেংকাৰী। ভঁৰালৰ পৰাই নোহোৱা হ'ল 26,800 বস্তা সুলভ মূল্যৰ চাউল, যাৰ বজাৰ মূল্য প্ৰায় 5 কোটি 20 লাখ টকা হ'ব। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা নোহোৱা হৈছে এই বৃহৎ পৰিমাণৰ চাউল। লখিমপুৰৰ ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হৈছে ধেমাজিস্থিত খাদ্য নিগমৰ গুদাম। লখিমপুৰৰ ভাৰতীয় খাদ্য নিগমে কৰা হিচাপত পোহৰলৈ আহিছে এতিয়া চাউল সৰলুকিৰ এই তথ্য। ধেমাজি এফচিআইৰ গুদামৰ নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ৰাকেশ দাস। লগতে প্ৰাথমিক তদন্তৰ পিছতে এতিয়া ৰাকেশ দাসসহ 5জন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ভাৰতীয় খাদ্য নিগমৰ ফালৰ পৰাও নিজাববীয়াকৈ কৰা হৈছে এই তদন্ত। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ সকলো ফাইল জব্দ কৰি তদন্ত চলাইছে ভাৰতীয় খাদ্য নিগমৰ বিষয়াই। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এতিয়া সমবায় সমিতিসমূহৰ ক্ষেত্ৰতো, কিয়নো 10 তাৰিখৰ ভিতৰত চাউল বিতৰণ শেষ কৰিব লাগে যদিও জিয়াধল সমবায়ে প্ৰায় 700 কুইণ্টল চাউল পাবলৈহে বাকী আছে। লগতে মাছখোৱা, বৰদলনি, ধেমাজি, মৰিধল, গোগামুখকে ধৰি বহুকেইখন সমবায়ে বৃহৎ পৰিমাণৰ চাউল পাবলৈ এতিয়া আছে। ইফালে ধেমাজি ভাৰতীয় খাদ্য নিগমৰ গুদামতো সংঘটিত হৈছে বৃহৎ চাউল কেলেংকাৰীৰ এক উচিত তদন্তৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া অসম জাতীয়তাবাদী যুৱ পৰিষদে। আমি জনাইছো যে ৰাজ্যত পুনৰ পোহৰলৈ আহিছে এতিয়া সুলভ মূল্যৰ চাউলৰ এক বৃহৎ কেলেংকাৰী, কিয়নো ভঁৰালৰ পৰাই নোহোৱা হৈছে 26,800 বস্তা সুলভ মূল্যৰ চাউল, যাৰ বজাৰ মূল্য প্ৰায় 5 কোটি 20 লাখ টকা হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছে। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা নোহোৱা হৈছে এই বৃহৎ পৰিমাণৰ চাউলসমূহ। হয়, নমস্কাৰ। মই জিয়াধল সমবায় সমিতিৰ সচিব হয় গুণহাটী বৰুৱা। আমি ডিচেম্বৰ মাহৰ ডিচেম্বৰ কোটাৰ 709 কুইণ্টেল 55 কেজি চাউল এফচিআইৰ পৰা বৰ্তমান পাবলৈ আছে। আপোনালোক কোন এফচিআইৰ পৰা? আমাৰ ধেমাজি এফচিআইৰ পৰা। পূৰ্বতে এনেকুৱা হৈছে নাই চাউলৰ? পূৰ্বতে এনেকুৱা হোৱা নাই, এইবাৰহে প্ৰথম হৈছে। আৰু এনেকৈ কিবা খবৰ ৰাখিছে নেকি কিমান মানুহৰ চাউল নেপাবলৈ? এনেকৈ আমাৰ কেইবাখনো ছ'চাইটি আছে বাৰু পাবলৈ, তাৰ কিমান সঠিক পাবলৈ আছে ইমান নাজানো। কোন কোন সমবায় আছে ওচৰৰ নাম? ওচৰৰ ধেমাজি এফচিআইৰ পৰা কোন কোন সমবায়লৈ চাউল যায়? ধেমাজি এফচিআইৰ পৰা মৰিধল যায়, মাছখোৱা, বৰদলনি, গোগামুখ, মিংমাং, পশ্চিম ধেমাজি এইখনে যায়। আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে যে বিশেষকৈ? এতিয়া এইটো চাউল নোপোৱাৰ কাৰণে আমি কনজিউমাৰ সঠিক সময়ত দিব পৰা নাই এজেণ্টসকলক। এজেণ্টসকলে আকৌ যিহেতু এই ফিংগাৰৰ কথা আছে, তেওঁলোকৰ 10 তাৰিখলৈকে যিটো ফিংগাৰ মাৰি চাউল দিব লাগে, তেওঁলোকৰ এটা টেনশ্যন হৈ আছে চাউল নাপালে আমি 10 তাৰিখত ফিংগাৰ মাৰি শেষ কৰিব পাৰিম নেপাৰিম। গতিকে এটা ডাঙৰ সমস্যা নোহোৱাও নহয়। গতিকে সমস্যাটো আমাৰ লগতে এজেণ্টৰ আৰু গ্ৰাহকৰো হৈ আছে। গতিকে সমস্যাটো আমি 5 তাৰিখ হৈ গ'ল। চাউলটো এতিয়া দিব লাগিব, নিদিলে